নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আসাম কেৰিয়াৰ জব ইনফো চেনেলৰ আজিৰ দিনটোত ওলোৱা প্ৰাইভেট চাকৰি খবৰসমূহ জৈনিক আপকৰ 1500 প্লাছ পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে নিউ হস্পিটেল অপেনিং হৈছে গুৱাহাটীত লগতে আন বিভিন্ন ধৰণৰ জব ভেকেঞ্চি আহি পৰিছে পটকিনভাৱে আপোনালোকৰ 8 পাছৰ পৰা আছে আপ টু হাইষ্ট কোৱালিফিকেশ্যনলৈকে চ' পটকিনভাৱে আপোনালোকৰ বাকী এলিজিবল ক্ৰাইটেৰিয়া কি আছে কেনেকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ জনাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব তাৰ আগতে বন্ধু-বান্ধৱীসকল অসমৰ লগতে ভাৰতত ওলোৱা প্ৰত্যেকটো প্ৰাইভেট চাকৰি বা গভৰ্ণমেণ্ট চাকৰি খবৰসমূহ পোনপটে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। সো আজিৰ দিনটো আপোনালোকৰ প্ৰথম পদটো ভেকেঞ্চি আহি পৰিছে য'ত নেকি প্ৰমোদ চিটি হস্পিটেলছ নিউকৈ আপোনালোকৰ অপেনিং হ'ব য'ত নেকি আপোনালোকৰ হাতীগাঁও লোকেশ্যন গুৱাহাটী আপোনালোকৰ বিভিন্ন ধৰণৰ পদ ভেকেঞ্চি আহি পৰিছে আপোনালোকৰ প্ৰথম পদকেইটা ভেকেঞ্চি আহি পৰিছিল হাউচকিপিং এণ্ড মেইনটেনেন্স ষ্টাফৰ কাৰণে টোটেল 10টাকৈ পদৰ কাৰণে এটা ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 1 to 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে নেক্সট আপোনালোকৰ চিকিউৰিটি গাৰ্ড ভেকেঞ্চি আছে টোটেল 10টা পদৰ বাবে ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মিনিমাম 10 পাছ হ'ব লাগিব আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰিব নেক্সট ৰিচিপশ্যন প্লাছ ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে টোটেল 6টাকৈ পদ ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 1 to 3 years এক্সপিৰিয়েঞ্চ উইথ এক্সেলেণ্ট কমিউনিকেশ্যন প্লাছ আপোনালোকৰ কম্পিউটাৰ নলেজ প্ৰয়োজন হ'ব নেক্সট MRD মেনেজাৰ কাৰণ আপোনালোকৰ ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ নলেজ আপোনালোকৰ প্ৰয়োজন হ'ব 6 নম্বৰ পদটো আপোনালোকৰ ভেকেঞ্চি আহি পৰিছিল ফ্ল'ৰ মেনেজাৰ কাৰণে আপোনালোকৰ 2টাকৈ পদ ভেকেঞ্চি আছে ইয়াতে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 1 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে একাউণ্টেণ্টৰ কাৰণে টোটেল 3টা পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকৰ BCom পাছ বা MCom পাছ লগতে আপোনালোকৰ 3 to 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে পদটোৰ বাবে HR কাৰণে আপোনালোকৰ এটাকৈ পদ ভেকেঞ্চি আহি পৰিছে য'ত নেকি কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত গ্ৰেজুৱেট বা MBA উইথ মিনিমাম 2 years আপোনালোকৰ চেম হস্পিটেলত আপোনালোকৰ এজ HR কৰা হ'ব লাগিব নেক্সট আপোনালোকৰ ৰেজিষ্টাৰ নাৰ্ছৰ কাৰণে ভেকেঞ্চি আছে টোটেল 25টা পদৰ কাৰণে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ডিটেইলছৰ ক্ষেত্ৰত আপোনালোকক বিচৰা হৈছে য'ত নেকি BSc নাৰ্ছিং GNM NM উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে নেক্সট আপোনালোকৰ 10 নম্বৰতে OT ICU টেকনিচিয়ানৰ কাৰণে টোটেল 3টাকৈ পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত ডিপ্ল'মা ইন ICU টেকন'লজি বা BSc ইন ক্ৰিটিকেল টেকন'লজি লগতে আপোনালোকৰ 3 to 5 years আপোনালোকক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে পদটোৰ বাবে ইয়াৰে 11 নম্বৰ পদটোৰ ভেকেঞ্চি আছে য'ত নেকি নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে ভেকেঞ্চি আছে এটা পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত BSc MSc নাৰ্ছিং উইথ মিনিমাম 7 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে পদটোৰ বাবে ৰেচিডেঞ্চিয়েল মেডিকেল অফিচাৰৰ কাৰণে ভেকেঞ্চি আছে RMO টোটেল 5টা পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত MBA উইথ 1 to 3 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 12 নম্বৰটো আপোনালোকৰ কনচালটেণ্ট জ্ঞানলজিষ্টৰ কাৰণে আছে এটা আপোনালোকৰ এটা পদে ভেকেঞ্চি আছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত MD and MSc ইকুইভেলেণ্ট বিচৰা হৈছে ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চি আছে এম্বুলেঞ্চৰ য'ত নেকি 2টাকৈ পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত ভেলিড ড্ৰাইভিং লাইচেঞ্চ লগতে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব দৰমহা ক্ষেত্ৰত আপোনালোকৰ কম্পিটিটিভ চেলেৰী বেছড অন এক্সপিৰিয়েঞ্চ হ'ব চ' পদখিনিৰ বাবে যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে কাইণ্ডলি তলতে আপোনালোকক মেইল ID লগতে হোৱাটছআপ নাম্বাৰ দিছে আপোনালোকৰ আপ টু ডেট CV বা ৰিজিউমেখন বনাই আপোনালোকে পদখিনিৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকৰ বায়'ডাটা বা ৰিজিউমে বনোৱাত কিবা অসুবিধা পাইছে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতে মই কণ্টেক্ট নাম্বাৰ হোৱাটছআপ নাম্বাৰ দিম তাতে আপোনালোকে ডিটেইলছ দিব এটা চাৰ্জেবল বেচিছত আপোনালোকক ৰিজিউমে বা CV বনাই দিয়া হ'ব জব লোকেশ্যন আপোনালোকৰ ভেটাপাৰা হাতীগাঁও গুৱাহাটী আছাম হ'ব আজিৰ দিনটো আপোনালোকৰ 2 নম্বৰ পদকেইটা ভেকেঞ্চি আহি পৰিছে হোটেল এণ্ড শ্বপিং মল হায়াৰিং ফৰ দ্য মাল্টিপল পজিশ্যন এট গোৱা লোকেশ্যনৰ কাৰণে য'ত নেকি চিকিউৰিটি গাৰ্ডৰ কাৰণে টোটেল 25টা মেল ফিমেলছ দুইটাই আবেদন কৰিব পাৰিব কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 8, 10 and 12 ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ বহুত এলিজিবিলিটি আছে দৰমহা আপোনালোকৰ 15 to 18,000 লগতে থকা খোৱা সম্পূৰ্ণ ফ্ৰী পাই যাব হাউচকিপিঙৰ কাৰণে টোটেল আপোনালোকৰ 10টা পদ ভেকেঞ্চি আছে কোৱালিফিকেশ্যনত পুনৰ আপোনালোকৰ 8, 10, 12 ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ বহুত দিয়া আছে দৰমহা 12,000 প্লাছ ফুডিং এণ্ড লজিং দিয়া আছে 12টো আপোনালোকৰ মিনিমাম 18,000লৈকে পাব বাট বেছড অন আপোনালোকৰ এগেইন এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি হ'ব তলত কণ্টেক্ট নাম্বাৰ লগতে মেইল ID দিয়া আছে পদকেইটাৰ বাবে যোগাযোগ কৰি ল'ব আজিৰ দিনটো আপোনালোকৰ 3 নম্বৰ পদকেইটা ভেকেঞ্চি আহি পৰিছিল জন HR স্কুল হায়াৰিং ফৰ দ্য মাল্টিপল পজিশ্যন দিয়া আছে ইয়াত আপোনালোকৰ কেমিষ্ট্ৰি টিচাৰৰ কাৰণে পদ ভেকেঞ্চি আহি পৰিছে কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত পোষ্ট গ্ৰেজুৱেট উইথ 65% ডিগ্ৰী কেমেষ্ট্ৰি উইথ এণ্ড BEd বিচৰা হৈছে দৰমহা 35 to 40,000 প্ৰতিমাহে চ' যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে তলত মেইল ID লগতে হোৱাটছআপ নাম্বাৰ দি আছে আপোনালোকৰ আপ টু ডেট ৰিজিউমে বা CV বনাই পদটোৰ বাবে আবেদন কৰিব পাৰিব ইয়াৰ বাবে লাষ্ট ডেট দি আছে 20 May of 2025 আজিৰ দিনটোৰ 4 নম্বৰ পদটো ভেকেঞ্চি আহি পৰিছিল হোটেল ডাইনেষ্টি ইন গুৱাহাটী আপোনালোকৰ মাল্টিপল পজিশ্যনৰ জব ভেকেঞ্চি আছে বেকাৰী কাউণ্টাৰ চেলছ আছে বাৰ টেণ্ডাৰ F&B এক্সিকিউটিভ ৰুম ছাৰ্ভিচ য'ত নেকি ফিমেল কেণ্ডিডেট বিচৰা হৈছে একাউণ্টেণ্ট মেনেজাৰ কাৰণে ভেকেঞ্চি আছে ড্ৰাইভাৰ কাম চিকিউৰিটিৰ কাৰণে য'ত নেকি ভেলিড ড্ৰাইভিং লাইচেঞ্চ প্ৰয়োজন হ'ব হাউচকিপিং এটেণ্ডেঞ্চ অনলি মেনছৰ বাবে আছে তন্দুৰ চেফ কমিক 2ৰ বাবে আপোনালোকৰ ভেকেঞ্চি আছে চ' যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে আপোনালোকে আবেদন কৰিব পাৰিব তলত আপোনালোকক মেইল ID দিয়া আছে আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে আপোনালোকে
পোষ্ট নেমটো মেনশ্যন কৰি দিব আৰু যদিহে হোটেল মেনেজমেণ্ট বেকগ্ৰাউণ্ড হয় তেতিয়াহে আপোনালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব চ' ইয়াৰ লগত আপোনালোকৰ বিভিন্ন ধৰণৰ পদ ভেকেঞ্চি আছে ভিডিঅ'টো ডিছক্ৰিপশ্যনতে মই লিংকসমূহ দি দিম তাতে গৈ আপোনালোকে এবাৰ ক্ৰছ চেক কৰিব পাৰিব আৰু এনেধৰণৰ জব ভেকেঞ্চিবিলাক পোনপ্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু চোৱাৰ শেষত যাতে শ্বেয়াৰ কৰিব নাপাহৰে